মানকটাত বিধায়ক প্ৰদীপ হাজৰিকাৰ ব্যক্তিগত প্ৰচেষ্টাৰে নিৰ্মাণ কৰা দলং উদ্ঘাটন স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া শিৱসাগৰ সমষ্টিৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত জয়সাগৰ মানকটা বৰনামঘৰৰ প্ৰৱেশ পথৰ ভাঙি থকা দলংখন নিজা উদ্যোগত নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়ে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই বহুদিনৰ পৰা এই মানকটা বৰনামঘৰলৈ অহা যোৱা কৰা পথছোৱাত থকা দলংখন ভাঙি থকা গাঁওবাসীয়ে বিধায়ক প্ৰদীপ হাজৰিকাক আবেদন জনোৱাত তেখেতে নিজা প্ৰচেষ্টাৰে বা আৰু সোণাৰু কাঠেৰে এখন দলং নিৰ্মাণ কৰোৱাই আজি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰি দিয়ে মানকটা বৰনামঘৰত আজি অনুষ্ঠিত হোৱা উদ্বোধনী সভাত নামঘৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজে বিধায়কৰ এনে মহানুভৱতাৰ বাবে তেখেতক বিশেষভাৱে সম্বৰ্ধনা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে দলংখনৰ শুভ মুকলি অনুষ্ঠানত শিৱসাগৰ জিলা অগপৰ নেতা ৰুবুল বৰুৱা নিত্তা কলিতা দিগন্ত কোঁৱৰ ভুৱনেশ্বৰ চুতীয়াৰ লগতে বহু সংখ্যক অগপ কৰ্মী উপস্থিত থাকে অনুষ্ঠানটোৰ আধৰে অসম গণ পৰিষদৰ শিৱসাগৰ সমষ্টিৰ সাধাৰণ সম্পাদক ৰুবুল বৰাই শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট ডিজিটেল এছএম লাইভ বৈষ্ণৱবৃন্দ ভকত বৈষ্ণৱবৃন্দ এই বৰনামঘৰৰ ৰাইজৰ লগত আমি আলোচনা বিলোচনা কৰাৰ পিছত আমিও মানে জনাইছিলোঁ যে ৰাইজৰ যিটো অসুবিধা হৈছে এই অসুবিধাটোতো মানে এটা পাৰ্মানেণ্ট স্থায়ীভাৱে এখন দলং এতিয়া কৰা সম্ভৱ নহয় সেইটো কথাটো মই ৰাইজক কৈছিলোঁ ৰাইজে চাগে মনত আছে মই কৈছোঁ যে এইটো মানে স্থায়ীভাৱে কৰাটো সম্ভৱ নহয় কিন্তু আমি কাঠ আৰু বাঁহ মিলাই পেলাই আমি এখন দলং আপোনালোকক কিছু বছৰৰ কাৰণে চলিব পৰাকৈ আমি কৰি দিম এতিয়া মই ভাবিছোঁ যে যিখন দলং আমি চবে লগ লাগি পেলাই যিখন দলং আমি কৰি উলিয়াইছোঁ এই দলংখন খুব কমেও মানে 10 বছৰ যাব লাগে 10 বছৰ এখন দলং একো হ'ব নালাগে আৰু খুব আমাৰ যিখিনিয়ে কাম কৰিছে কাম কৰা মানুহখিনিয়ে অতি আন্তৰিকতাৰে কৰিছে আৰু নিজৰ ঘৰৰ কাম কৰাতকৈ ভাল ধৰণেই কৰিছে তেওঁলোকে মন দি পেলাই কিন্তু এইখিনিতে মই এটা কথা ক'ব লাগিব যে আমি এই দলংখন নিৰ্মাণ কৰা আমাৰ আজি 19 দিন হৈছে এতিয়া এই সময়ছোৱাত কিন্তু অসম গোটেই ভাৰতবৰ্ষ আৰু ইভেন বিশ্বৰ বিভিন্ন প্ৰান্তত আমাৰ যিগৰাকী অসম গৌৰৱ শিল্পী জুবিন গাৰ্গ যিগৰাকী গোটেই আজি পৃথিৱীৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে তেখেতক মানে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাই আছে বিভিন্ন প্ৰান্তত এতিয়া আমি আমাৰ নিজৰ দলৰ পিনৰ পৰা আমি শ্ৰদ্ধাঞ্জলি জ্বলাইছোঁ এইটো বেলেগ কথাটো কিন্তু আমাৰ মানে মনে প্ৰাণে যিখন দলং আমি নিৰ্মাণ কৰিছোঁ এইখনৰ সময়ছোৱাত মানে যিহেতু চবেই শ্ৰদ্ধাঞ্জলি জনাই আছে আমাৰ মনত অহা কথাটো আপোনালোকৰ আগত ব্যক্ত কৰিব বিচাৰিছোঁ সেইটো হ'ল যে আমি জুবিন গাৰ্গে যি ধৰণে জাতি জনজাতি বিভিন্ন ভাষা ভাষী বিভিন্ন ধৰ্ম বিভিন্ন অঞ্চল তেওঁ মানে শিল্পী সাকুৰে যি ধৰণে এটা সুন্দৰ তেওঁ মানে বান্ধত মানে আনিছে যেনেকৈ আমাৰ চাউলুং চুকাফাই 7 ৰাজ মাৰি 1 ৰাজ কৰিছিল ঠিক সেই আদৰ্শ যিটো তেখেতে মানে দেখুৱাইছে যে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী বিভিন্ন সংস্কৃতি বিভিন্ন ধৰ্ম সকলোকে মানে তেওঁৰ এই সাংস্কৃতিক সাকোডালেৰে সকলোকে আৱৰি ধৰিছে আৰু চবকে ইউনাইটেড কৰিছে মানে শত্ৰু মিত্ৰ চবেই এইটোত ইউনাইট হৈছে এতিয়া আমি এটা সৰু সূক্ষ্ম মানে তেনে অকণমান আমাৰ যিটো আমি ইয়াত যিটো ধৰক তেখেতক আমি শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে গৈছোঁ তেনে অকণমান সৰু সাঁকো এটা আমি বনাইছোঁ এই সাঁকোটোৰ
ব্যৱহাৰ হ'ব ভকত বৈষ্ণৱসকল তেখেতসকল আহিব আৰু তেখেতে ভগৱানৰ ওচৰত তেখেতসকলে প্ৰাৰ্থনা কৰিব আৰু জুবিন গাৰ্গেও সকলোকে মানে এক কৰি পেলাই ভগৱানৰ যিটো দৃষ্টিভংগী যে মই মানে নৰৰূপী ভগৱান মানে তেওঁ আমাৰ শাস্ত্ৰটো কৈ আছে যে সৰ্বগত বৈঠ মানে তেখেত অমনিপ্ৰেজেণ্ট সকলোতে তেখেত আছে সেইকাৰণে এই দলংখন আমি 19 দিনত এই শ্ৰদ্ধাঞ্জলি জন্মৰ সময়ত যিটো সময়ত চবেই শ্ৰদ্ধাঞ্জলি জনাই আছে আমিও সেইটো সময়ত এই দলংখনৰ নিৰ্মাণ কৰি পেলাই আমি সেইগৰাকী আমাৰ সু মানে অসম গৌৰৱ বা ভাৰত গৌৰৱ বা বিশ্বৰ মানে আপোনাৰ এতিয়া দ্বিতীয়গৰাকী হৈছে হেৰি হ'ল মাইকেল জেকচন তেওঁ মানে প্ৰথমগৰাকী যিগৰাকী মৃতৰ লগত ইমান মানুহ গৈছে মানে এইটো কাহিনীও ক'তো হোৱা নাই সেইকাৰণে আমি তাত অকণমান শ্ৰদ্ধাঞ্জলি দলংখন বনাই পেলাই আমাৰ কৰ্মৰ যোগেদি আমি আগবঢ়াইছোঁ আৰু সাকু তেখেতে যিধৰণে সকলোকে ইউনাইটেড কৰিবৰ কাৰণে সাকু দিছে এডালো অকণমান সৰু সাকু এডাল আমি সেইটো উদ্দেশ্যৰে বনাই দিছোঁ ইয়াত যাতে সকলো ভকত বৈষ্ণৱ সকলো অহা যোৱা কৰি পেলাই ভগৱানৰ চিন্তা কৰাত সুবিধা হয় এই কথাখিনি মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ আৰু এইটো এটা তেনে অকণমান কাম আমি কৰিছোঁ বৰ বেছি ডাঙৰ হেৰি নহয় আমি 19টা দিন আমি ইয়াত খৰচ কৰিছোঁ আৰু গোটেইবিলাকৰ সহায় সহযোগাই পাইছোঁ আমাৰ গোটেইখিনি মানুহে ওচৰত আমাক সহায় কৰিছে আৰু বিশেষকৈ এই জেগাটুকুৰাতে থাকি পেলাই আমি চবে মিলি পেলাই এইটো কাম আমি কৰিছোঁ আমাৰ ইয়াতো বিভিন্ন জেগাৰ মানুহ আছে আমাৰ কাম কৰা মানুহ বিভিন্ন জেগা আছে আমি এটা কথা কৈ আছিলোঁ